টাইমেট বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো। ভোগালী বিহুৰ পূৰ্বে ৰাজ্যবাসীৰ বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে বৃহৎ উপহাৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পিছত উল্লেখ কৰিছে যে আজিৰে পৰা এই মুহূৰ্তৰ পৰা শাক পাচলি বেপাৰী তামোল পাণৰ ব্যৱসায়ীয়ে কোনো বজাৰত কোনো ধৰণৰ টকা দিব নালাগে, কৰ দিব নালাগে, মাচুল দিব নালাগে। মহলদাৰে তেওঁলোকৰ পৰা টকা ল'ব নোৱাৰে। আপুনি যদি ব্যৱসায় কৰিছে এই খবৰ আপোনাৰ বাবে, বাতৰিটো ছেভ কৰি লওক, শ্বেয়াৰ কৰি দিয়ক। জনাই আছো টাইমেট বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ। তামোল পাণৰ বেপাৰী আৰু শাক পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ, ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাঘ বিহুৰ প্ৰাক্ষণতে বৃহৎ ঘোষণা কৰিছে। আজিৰে পৰা কোনো বজাৰত তামোল পাণৰ বেপাৰী শাক পাচলিৰ ব্যৱসায়ীয়ে কোনো ধৰণৰ মাচুল বা কৰ দিব নালাগে। বেলতলা বজাৰতো আজিৰ পৰা মহলদাৰে ব্যৱসায়ীসকলৰ পৰা এইসকল ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ মাচুল বা কৰ ল'ব নোৱাৰিব। ৰাজ্যৰ কোনো বজাৰতে এতিয়াৰে পৰা পাণ তামোলৰ ব্যৱসায়ী শাক পাচলিৰ ব্যৱসায়ীয়ে এটকাও কৰ মাচুল বা টকা দিব নালাগে। কেবিনেটত এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ। কোনো মহলদাৰে আজিৰে পৰা আপুনি যদি শাক পাচলিৰ ব্যৱসায় কৰে, তামোল পাণৰ আপোনাৰ দোকান আছে, আপোনাৰ পৰা যদি টকা লয় এই বাতৰিটো দেখুৱাই দিব। মুখ্যমন্ত্ৰীয়ে কৈছে কেবিনেটে সিদ্ধান্ত ল'লে আপোনালোকৰ পৰা কোনো টকা ল'ব নোৱাৰিব, কোনো বজাৰত ল'ব নোৱাৰিব। বেলতলা বজাৰৰ বাবে একে নিয়ম, ৰাজ্যৰ প্ৰতিখন বজাৰৰ বাবে একে নিয়ম। শাক পাচলিৰ ব্যৱসায়ী আৰু তামোল পাণৰ ব্যৱসায়ীৰ পৰা এটকাও কৰ ল'ব নোৱাৰে, মাচুল ল'ব নোৱাৰে। বিনামূলীয়াকৈ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব। মুক্ত কৰি দিয়া হৈছে আৰু এই কথা মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। কিছু সময়ৰ পূৰ্বে কেবিনেট বৈঠক হৈছে আৰু কেবিনেটত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে। কোনোবা যদি শাক পাচলিৰ ব্যৱসায়ীয়ে এই বাতৰি চাই আছে বা আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ ব্যৱসায়ী আছে, কোনোবাই যদি তামোল পাণৰ দোকান দিয়ে, সৰুকৈ এখন শাক পাচলিৰ দোকান দিয়ে আৰু বজাৰত যাওঁতে মহলদাৰে আপোনাৰ পৰা বহু টকাৰ কৰ লয় বা আপুনি মাচুল লয়, এই বাতৰিটো দেখুৱাই দিব। কেবিনেটে সিদ্ধান্ত লৈছে আজিৰে পৰা এই মুহূৰ্তৰ পৰা এই সময়ৰ পৰা কোনো ধৰণৰ মাচুল ল'ব নোৱাৰে, টকা ল'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। আমাৰ লগত মন্তব্য আহি পৰিছে, মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকে বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব। তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকে বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব। তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে
সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও